আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজি আমি যেটো লেসন নম্বৰ 5 আছে এইটো আলোচনা কৰিম ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য। এই পাঠৰ আটাইকেইটা কোৱেশ্চন আলোচনা কৰিম, লগতে মই আপোনালোকক যিখন কৰ্মমুঠি আছে তাৰো কোৱেশ্চনৰ এনসাৰ এটি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক প্ৰদান কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। অনুশীলনী 1ত চোৱা এইটা কোৱেশ্চন এনসাৰ আছে। ভাৰতৰ মুঠ মাটিকালি কিমান? ভাৰতৰ আৰু শ্ৰীলংকাৰ পৃথক কৰা প্ৰণালীৰ নাম কি? এই আটাইকেইটা কোৱেশ্চনৰ মই উত্তৰ দি দিছো। চোৱা প্ৰথম কোৱেশ্চনটোৰ উত্তৰ 1 নম্বৰ উত্তৰ ভাৰতৰ মুঠ মাটিকালি হৈছে 32,87,782 বৰ্গ কিলোমিটাৰ। এটো এনেকে লিখিবা 32,87,782 বৰ্গ কিলোমিটাৰ। তাৰপিছত খ নম্বৰটো উত্তৰ হ'ব ভাৰতবৰ্ষক শ্ৰীলংকাৰ পৰা পৃথক কৰা প্ৰণালীটোৰ নাম হ'ল পক প্ৰণালী। ইয়াত দেখিছা তোমালোকে ভাৰত এখন, এইটো হ'ল শ্ৰীলংকা। ইয়াতে সৰুকে এটা কি আছে, সেইটো এটা আছে পক প্ৰণালী এটা আছে। এই প্ৰণালীটোৰ কাৰণে কি হৈছে শ্ৰীলংকা আৰু ভাৰত পৃথক হৈছে। এবাৰ গ নম্বৰ প্ৰশ্নটোলৈ চোৱা ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? ঘ নম্বৰটো উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? ঙ নম্বৰ এখন দেশৰ চাৰি সীমা বুলিলে কি বুজা? এই তিনিটাৰ এনসাৰ মই দি দিছো। চোৱা গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হ'ল বিন্ধ্য পৰ্বত। ঘ নম্বৰটো উত্তৰ হ'ল উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা বিন্ধ্য পৰ্বত। তাৰপিছত ঙ নম্বৰটো দেশ এখনৰ চাৰিওদিশে অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ প্ৰকৃতিবোৰৰ নাম উল্লেখ কৰিয়েই দেশখনৰ চাৰিসীমা প্ৰকাশ কৰা হয়। ইয়াৰ প্ৰশ্নটোলৈ চোৱা 2 নম্বৰ প্ৰশ্নটোলৈ ভাৰতৰ চাৰিসীমাত কি কি আছে? উত্তৰটো লিখিব দিছে। এতিয়া আমি লিখিম উত্তৰটো এনেকে লিখা ভাৰতৰ উত্তৰ দিশত সীমাত আছে চীন, নেপাল আৰু ভূটান। উত্তৰ পশ্চিম দিশে আছে আফগানিস্তান আৰু পাকিস্তান। পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ আৰু লগতে বংগোপসাগৰ। দক্ষিণে আছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ। তোমালোকে যদি এই মেপখনত চোৱা দেখিছেনে পূব পশ্চিম উত্তৰ দক্ষিণ দিয়া আছে। এইটো কোন দিশত কি আছে? বংগোপসাগৰ, আন্দামান নিকোবৰ পঞ্জাব, ভাৰত মহাসাগৰ, আৰৱ সাগৰ গোটেইখিনি দিশ হিচাপে তোমালোকক দিয়া হৈছে। এতিয়া আমি অনুশীলনী 2 উত্তৰকেইটা কৰিম। ক আৰু খটো কি দি আছে? ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? আৰু খটো দি আছে ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। বন্দৰ নগৰ মানে কি জানানে? বন্দৰ নগৰ মানে হৈছে সাগৰৰ পাৰৰ এনেকুৱা ঠাই য'ত কি কৰে জাহাজবোৰ আহে, বাণিজ্যিক হওক প্ৰাইভেট হওক বা মাছমৰীয়া জাহাজবোৰ ৰয়, সেইবিলাক হৈছে বন্দৰ নগৰ। ক নম্বৰটো উত্তৰ হ'ব ভাৰতৰ সীমাৰ প্ৰাচীৰ হৈছে হিমালয় পৰ্বত। খ নম্বৰটো উত্তৰ হ'ব ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম হ'ল মুম্বাই আৰু কলকাতা। তাৰপিছৰ প্ৰশ্নটোলৈ চোৱা গ নম্বৰ ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? এইটো মাছ মৰা। জাৰুৱাৰসকলে ক'ত বাস কৰে? তোমালোকক এনেকুৱা এটা জাৰুৱাৰৰ চিত্ৰ কিতাপত দিছে, দেখিছানে? এইটো হৈছে জাৰুৱাৰসকল। আৰু লগতে এইবিলাক যে ৰঙা চিন দি আছে এইবিলাকে হৈছে উপকূলীয় অঞ্চল, অৰ্থাৎ সাগৰ বা মহাসাগৰৰ কাষত থকা এনেকুৱা অঞ্চলবিলাকক উপকূলীয় অঞ্চল বুলি কোৱা হয়। তোমালোকে গ নম্বৰ উত্তৰটো এনেকৈ লিখিবা, চাই লোৱা ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হৈছে মাছ ধৰা। কিছু কিছু ঠাইত ধান খেতি কৰা হয় যদিও সাগৰীয় মাছ ধৰাটোহে উপকূলীয় অঞ্চলৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি। তাৰপিছত জাৰুৱাসকলে দ্বীপ অঞ্চলত বাস কৰে। ক'ত বাস কৰে? জাৰুৱাসকলে দ্বীপ অঞ্চলত বাস কৰে। এতিয়া চমুটকা দিছে চোৱা, চমুটকাটো মই ভিডিঅ'ৰ শেষত আলোচনা কৰিম। এই 4টা চমুটকা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। তাৰপিছত পাঠ্যপুথিত যিটো তোমালোকৰ দলগত কাৰ্যসূচী সেইটো শিক্ষকসকলে দিব, তোমালোকক 6টাকৈ ভাগ কৰিব আৰু প্ৰতিটো কি ভাগে সেই অঞ্চলৰ অন্তৰ্গত এখন ৰাজ্যৰ বিষয়ে তথ্য যুগত দলগতভাৱে আলোচনা কৰিব। এইটো শিক্ষকে দিব তোমালোকক, ঠিক আছে?
সমুদ্ৰকেইটা আলোচনা কৰিছোঁ উত্তৰৰ পাৰ্বত্য অঞ্চল যেটো 2 নম্বৰ কত দিয়া আছে অনুলিপি 2ত তোমালোকে এনেকৈ ধুনীয়াকৈ লিখা এইখিনি এই অঞ্চলটো অৰ্থাৎ উত্তৰ পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ অংশত অৱস্থিত য'ত হিমালয় পৰ্বতমালা বিস্তৃত তাৰ পিছত ইয়াত উচ্চ পৰ্বত হিমবাহ আৰু গভীৰ উপত্যকা পোৱা যায় ইয়াত জলবায়ু ঠাণ্ডা হয় তাৰ পিছতে বৃষ্টি যথেষ্ট আহে কিমা কৰিবা টেকনিক্যাল ইছ্যু কাৰণে অলপমান ভুল হৈ গৈছে খ নম্বৰটো আহিব উত্তৰৰ সমভূমি অঞ্চল তোমালোকে উত্তৰটো এখিনি লিখিবা এই অঞ্চলটো হিমালয়ৰ তলত অৱস্থিত আৰু গংগা যমুনা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলি মাটি জমা হৈ গঠিত কি উত্তৰৰ সমভূমি অঞ্চল ই উৰ্বৰ আৰু কৃষিৰ বাবে উপযুক্ত ই ভাৰতৰ অতি জনবহুল অঞ্চলসমূহৰ ভিতৰত পৰে ই বুলি ইয়াত কোনটো বুজাইছে উত্তৰ সমভূমি অঞ্চলক বুজাইছে তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো দক্ষিণায়ত মালভূমি অঞ্চল এই অঞ্চলটো উত্তৰ বুলি দিবা এই অঞ্চলটো অৰ্থাৎ দক্ষিণায়ত মালভূমি অঞ্চলটো ভাৰতৰ দক্ষিণ অংশত বিস্তৃত ইয়াত বহু পুৰণি শিলা শৃংখল আৰু মালভূমি শৃংখলা নহয় দেই শিলা শৃংখল আৰু মালভূমি পোৱা যায় যেনে দক্ষিণায়ত মালভূমি অৰ্থাৎ দক্ষিণায়ত মালভূমি অঞ্চল খনিজ সম্পদত সমৃদ্ধ আৰু বহুতো নদীৰ উৎস এই অঞ্চলত আছে কোন অঞ্চলত দক্ষিণায়ত মালভূমি অঞ্চলত তাৰ পিছতো দিছে উপকূলীয় নিম্নভূমি অঞ্চল এই প্ৰশ্নটোৰ উত্তৰ হ'ব এই অঞ্চলটো সাগৰৰ কাষৰ দিশে অৱস্থিত অৰ্থাৎ উপকূলীয় নিম্নভূমি অঞ্চল পূব উপকূলত আৰু পশ্চিম উপকূলত বিস্তৃত এই উপকূলীয় নিম্নভূমি অঞ্চলত মৎস্য জীৱিকা বাণিজ্যিক বন্দৰ কৰি দিবা এইটো বন্দৰ আৰু ধান কৃষি বিশেষকৈ গুৰুত্বপূৰ্ণ কৃষি কৰি দিবা তাৰপিছত তোমালোকে চোৱা যেটো তোমালোকৰ পেজ নম্বৰ 48ত একদম লাষ্টত দিয়া আছে ভাবি উলোৱা বুলি দিয়া আছে ভাৰতৰ দ্বীপ অঞ্চলৰ আৰু মালভূমি অঞ্চলত বাস কৰা লোকসকলে বাৰু কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় মই উত্তৰটো দি দিছো তোমালোকে ইয়াত উত্তৰ বুলি লিখি লবা ভাৰতৰ দ্বীপ অঞ্চল আৰু মালভূমি অঞ্চলত বাস কৰা লোকসকলে নানা ধৰণৰ প্ৰাকৃতিক আৰু সামাজিক সমস্যাৰ সন্মুখীন হয় তলত এই সমস্যাসমূহ বৰ্ণনা কৰা হৈছে দ্বীপ অঞ্চলৰ সমস্যা ইয়াত দিয়া হৈছে যেনে আনন্দমান নিকোবৰ লক্ষদ্বীপ ইত্যাদি দ্বীপ অঞ্চলত কি সমস্যা হয় এক নম্বৰ সমস্যাটো হৈছে কি সমস্যা দিছে যাত্ৰা আৰু যোগাযোগৰ সমস্যা 2 নম্বৰ সমস্যাটো হৈছে চিকিৎসা আৰু শিক্ষাৰ অভাৱ তোমালোকে এইখিনি লিখি ল'বা মই এইখিনি পঢ়ি দিয়া নাই তাৰপিছত 3 নম্বৰ সমস্যাটো হৈছে কি জলবায়ু আৰু প্ৰাকৃতিক দুৰ্যোগ ঘূৰ্ণীবতাহ বানপানী সমুদ্ৰ পৃষ্ঠৰ বৃদ্ধিৰ বাবে বিপদৰ সম্ভাৱনা থাকে তাৰপিছত জীৱন জীৱিকাৰ সংকট তাৰপিছত হেকৰটো হ'ব পানী আৰু বিদ্যুতৰ সমস্যা এতিয়া আহিছো মৰুভূমি অঞ্চলৰ সমস্যাৰ বিষয়ে যেনে থৰ মৰুভূমিও ৰাজস্থানত আছে থৰ মৰুভূমি ক'ত আছে ৰাজস্থানত আছে জল সংকট হয় মৰুভূমিত কি হয় জল সংকট হয় তাৰপিছত কি হয় মৰুভূমিত কৃষি সমস্যা হয় তাপমাত্ৰা আৰু ধূলি বাঢ়ে তাৰপিছত দিয়া আছে অপৰ্যাপ্ত ভৌতিক পৰিকাঠামো তাৰপিছত পশুপালনৰ সমস্যা এই সমস্যাবোৰৰ সত্ত্বেও চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি এই অঞ্চলসমূহত উন্নয়ন কৰাৰ চেষ্টা কৰি আহিছে এইখিনি তোমালোকে লিখিলে হ'ব নিলিখিলে হ'ব সো আজিলৈ এইখিনি আছিলে ভিডিঅ'টো যদি অকণমান তোমালোকক এনকাৰেজ কৰিছে বা মোটিভেট কৰিছে তেন্তে চেনেলটো লাইক কৰি দিবা ভিডিঅ'টো লাইক কৰি দিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা বহুত বহুত ধন্যবাদ